খুৰী ঘৰ ঘৰ পোৱা নাই নি আপোনালোকৰ? আমি ঘৰ নাই পোৱা। ঘৰ একেবাৰে জহি কহি ভঙা চিঙা হৈ গ'ল, ঘৰ এতিয়ালৈ পোৱা নাই ন? অ', সেয়া ভাগিলে ঘৰ সেয়া। তো এ চৰকাৰৰ ফালৰ পৰা ফটো চটো মাৰি নে? ফটো মাৰি নিয়ে কিন্তু নেপাওঁহে। ফটো মাৰিলে কিন্তু ফটো মাৰি নিয়ে নেপাওঁ। বৰপথাৰ গাঁৱৰ আমাৰ খুৰী হয়। তেখেতলোকৰ ঘৰৰ অৱস্থা চাওক, তিনিটা ঘৰ, এটা তিনিটা কেইটা কম নাজানো, বাট সৰু সৰু ঘৰ। তেওঁলোকক ঘৰ এটাৰ ইমানেই প্ৰয়োজন হৈছে, গভমেণ্টৰ আঁচনিৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ঘৰ পোৱা নাই তেখেতলোকে। কি ক'ব বিচাৰিব? ঘৰ অতি সোনকালে লাগে আপোনালোকক। ঘৰটো পালে লাগে আমাক। হয়। ঘৰটো এতিয়া নাই, ধনী ধনী মানুহে ঘৰ পাইছে কিন্তু আমি ঘৰ নেপাওঁ। এতিয়া পৰিয়ালত কিমানজন মানুহ আছে আপোনালোকৰ? আমি 5জন আছো, 5জন। কোন কোন আছে? আমি মাক দেউতাক আছো আৰু ল'ৰা ছোৱালী 3টা, তাই ডাঙৰটো ল'ৰা কথা ক'ব নাজানে, বিকলাংগ, তাৰো সহায় সাহায্য একো নাই। এই পৰিয়ালটোৰ মুঠ সদস্যৰ সংখ্যা 5জন, মাক দেউতাক আৰু ল'ৰা ছোৱালী 3টা। 4জন আছিলে, এগৰাকী বিয়া হ'ল, ডাঙৰ ভণ্টি। আৰু ডাঙৰ ল'ৰাটো ফিজিকেলি চেলেঞ্জড হয়, তো তেখেতক মই দেখাবলৈ চেষ্টা কৰিছোঁ। খুবেই দুৰ্ভগীয়া পৰিয়াল। অতি সোনকালে তেখেতলোকক আৰ্থিক সাহায্যৰ লগতে এটা ঘৰো লাগে। আপোনালোকে দৃশ্যবোৰ দেখিলেই আপোনালোকে অনুমান কৰিব পাৰিছে। তেনেধৰণৰ কোনো বিশেষ বেছিকৈ খেতি পথাৰ নাই খেতি কৰি চলিবলৈ। কোনো ধৰণৰ চৰকাৰী চাকৰিয়ালৰ কথাটো মই বহুত দূৰতে ৰাখিছোঁ। ভাইটিহঁতেও বা ভণ্টিহঁতেও সৰু সৰু হৈ আছে। এনেস্থলত চাওক, আমি ট্ৰাইবেল পিপল হৈও আমাৰ এখন নিজাববীয়া চৰকাৰ থাকিও তেখেতলোকে কোনো ধৰণৰ সুবিধা নোপোৱাটো কিন্তু বহুত দুখৰ কথা। ই খুবেই স্মাৰ্ট হয়, অকল ই মানে কথাহে ক'ব নোৱাৰে। কথাবোৰ শুনি নাপায়, ক'ব নোৱাৰে, আৰু খোজকাঢ়িব মানে ফিজিকেলি 90% চেলেঞ্জড হয়। তো আপোনালোকে এবাৰ ভালকৈ লক্ষ্য কৰক, এনেকুৱা ধৰণৰ পৰিয়াল এটাক যদি সাহাৰ্য দিব পৰা নাযায়, আৰ্থিকভাৱে হওক বা যিকোনো ধৰণৰ সামগ্ৰীৰ ক্ষেত্ৰতে হওক, তেতিয়াহ'লে আমি ক'ত কি কৰি আছোঁ? এটা ডাঙৰ প্ৰশ্ন। তেখেতলোকে ঘৰো পোৱা নাই, ভাইটিৰ বাবে কোনো ধৰণৰ বিকলাংগৰ আঁচনিও তেখেতলোকে পোৱা নাই। আৰু ডিজেবল কাৰ্ডো আছে, মাকে আমাক জানিবলৈ দিছে। তেওঁ যে ফিজিকেলি চেলেঞ্জ, তাৰ কাৰণে প্ৰমাণ পত্ৰ আছে। দেউতাকৰ পৰা আমি 2টা বাক্য ল'বলৈ চেষ্টা কৰোঁ। আপোনাৰ পৰিয়ালত যিহেতু 5জনকৈ সদস্য, এতিয়া 5জন সদস্যৰ ভিতৰত ডেইলি আপোনাৰ চলিবলৈ ডেইলি উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা সমস্যা হয়? সমস্যাটো বহুত ডাঙৰ সমস্যা হয়। চলিবলৈ অসুবিধা হৈ যায়। বহুত তেনেকৈ কাম বনো নেপাওঁ, কৰিবলৈ তেনেকৈ সুবিধা নহয়। ঘৰত কৰিলে বাহিৰত কৰিব নহয়, বাহিৰত কৰিলে ঘৰত নহয়। এনেকৈ দুখে সুখে এনেকৈ চলি আছোঁ। চৰকাৰক কি ক'বলৈ বিচাৰিব আপুনি? চৰকাৰ কি ক'বলৈ বিচাৰিম, যি চৰকাৰ কিবা সুবিধাবিলাক পাব লাগে, যিমতে পাব লাগে সেইমতে পোৱা নাই এতিয়ালৈকে। তো এইটো চেগতে মই মোৰ ফালৰ পৰা হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, এই পৰিয়ালটোক যাতে আপোনালোকে ঘৰৰ ব্যৱস্থা কৰি দিয়ে। এই পৰিয়ালটোৰ সেই ভাইটিটোৰ কাৰণে যাতে কিবা নহয় কিবা এটা আৰ্থিক বৰঙণি যাতে আপোনালোকে আগবঢ়ায়। মানে একদম পানীত হাঁহ নচৰা অৱস্থাত আছে পৰিয়ালটো। আপোনালোকে ঘৰৰ এই বেৰবোৰ চাওক, জহি খহি গৈছে একদম। খেৰ আৰু বাঁহেৰে নিৰ্মিত ঘৰৰ ছাল। মানুহ পঢ়া শুনাৰ ব্যৱস্থাটো ক'ত কৰা হয় এবাৰ দেখুৱাওঁচোন তুমি। পঢ়া শুনা টেবুল ইয়াতে পঢ়ে, আৰু এইটোৱে তেওঁলোকৰ ঘৰ। এইবোৰ শোৱা কোঠালি, এইটো ভণ্টিৰ ৰুম, হয়তো আমি সেইকাৰণে ইয়াতে সোমোৱা নাই। ঘৰ বুলিবলৈ মাত্ৰ ইমানেই। ভোট দিব টাইমত গৈছো, 4টা ভোট আছে ঘৰত, কিন্তু ঘৰৰ পৰা মাতি নিবাহে। এই অকৰা অজলা ল'ৰাটো নেযাওঁ বুলি ক'লেও গাড়ীত হ'লেও নিম বুলি কোৱা মানুহ ওলাই, তাৰ পিছত কিন্তু চাওঁতা নাই। এয়া বাস্তৱ সত্য কথা হয়, কিন্তু চৰকাৰৰ পৰা আঁচনিহে একো পোৱা নাই। কিবা নহয় কিবা এটা কৰি দিয়ক, ঘৰৰ অৱস্থা ভাল কৰি দিয়ক, বিকলাংগ ল'ৰাটোৰ বাবে কিবা আৰ্থিক অনুদানৰ কথাও এবাৰ ভাবি চাওক। পৰিয়ালটো বহুত কষ্টত আছে। এইটো ভঁৰাল, একেবাৰে কণমানি এটা ভঁৰাল। ইয়াত লিখা আছে, ডিজেবিলিটি চাৰ্টিফিকেট। This is to certify that we have carefully examined Sri Biswajit
সোণোৱাল, son of Sri বিনোদ সোণোৱাল, ডেট অফ বাৰ্থ 2000 হয়, এজ 17। তেওঁ সম্পূৰ্ণ এইবিলাক চাওক, লোকোমোটৰ ডিচেবিলিটি, ল' ভিজন, ব্লাইণ্ডনেছ, হিয়াৰিং ইম্পেয়াৰমেণ্ট, মেণ্টেল ৰিটাৰ্ডেশ্যন, মেণ্টেল ইলনেছ, এই দুটাৰ বাহিৰে বাকী সকলোবোৰ তেওঁ ডিজেবল হৈ আছে। ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে কিবা এটা চাই দিলে চৰকাৰে ভাল পাওঁ আৰু আমিতো মাক দেউতাক থাকোঁ মানে চাম বাৰু, ভৱিষ্যতে যাতে ইয়াক কোনোবাই চাওঁ বুলি ক'লেও তাৰমানে অসুবিধা নোহোৱাকৈ চাই দিলে ভাল পাওঁ আৰু চৰকাৰে। হয়, কাগজ পত্ৰটো ঢেৰ দিছোঁ, ঢেৰ ঢেৰ দিছে। নিছে, কিন্তু একো ফালে সফল নহয়। হোৱা নাই, কাম হোৱা নাই। অঁ। আপুনি কি কি ধৰণৰ কাম কৰে ঘৰ চলাবলৈ? মই ঘৰ চলাবলৈ ক'ৰবাত ৰোৱা তোলা ওলালে চব কৰোঁ, সম্পূৰ্ণ কৰোঁ। ধান দাব যাওঁ, লোকৰ হাজিৰা দাওঁ, বিঘা দাওঁ। তাৰপৰা অৰুণাচলত ফেক্টৰীত তামোলো কাটিব যাওঁ। মুঠতে য'ত যি গম পাওঁ মই তাকে কৰোঁ। ইমানবোৰ কষ্ট কৰি মাক দেউতাকে বৰ্তমানলৈকে পৰিয়ালটো চলাই আছে, সিহঁতৰ গাত শক্তি থাকি মানে, কিন্তু পিছত কি হ'ব সেইটো কাৰণে তেখেতলোক খুবেই চিন্তিত, হয় নাই বাৰু? হয় হয়। আমিতো চিন্তা কৰি থাকোঁ, তাকে আৰু চৰকাৰে চাই দিলে ভাল পাওঁ। ইমানবোৰ হাজিৰা দেউতাকে পালে হাজিৰা কৰে, মিস্ত্ৰী কাম কৰে, এনেকুৱা কাঠৰ হ'লেও বা কিবা পালে কৰে, নেপালে নাই আৰু। ক'ৰবাত কোনে ট্ৰেক্টৰত মাটি উঠাব লগা হ'লে মাটি উঠাবও যায়, বাঁহৰ জেওৰা ভেটিব লগা হ'লে জেওৰা ভেটিবও যায়, পৰিয়ালটো পোহপালৰ কাৰণে। ইমানখিনি কৰিও ঘৰ চলা বিপৰীতেও তাৰমানে ল'ৰাটো স্কুলৰ খৰচাও দিব লগা হয়, কেতিয়াবা স্কুল বন্ধও হয় তাৰ, গাড়ী ভাড়াটো নহ'লে মানে। এতিয়া ল'ৰাটোৱে আশা কৰে এতিয়া পঢ়া ল'ৰাটো ক'ৰবাত টিউচন যাম বা কিবা কৰিম, সি ভাবি থাকোঁতে যায়। গাহৰি পোৱালি এটাকে লৈ থৈ দিছে, সেইটো ডাঙৰ হ'লে মানে বেচিলে দুটকামান মোৰ কাৰণে ওলাব বুলি পিনি ভাবি পিনি তেনেকৈ লৈ থৈছে আৰু। ভাইটি, সৰু ভাইটি ফাৰ্ষ্ট ডিভিজনে গৈছে, কোনো মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন গৈছে। টিউচন কি ইমানটো নাই বাৰু, তথাপিও ফাৰ্ষ্ট ডিভিজন গ'ল। এতিয়া আমাৰ এতিয়া চেষ্টাটো চলাব অসুবিধা হয়গৈ ল'ৰাটোৰ কাৰণে। খুৰীৰ মনৰ কথাবোৰ জনালে, সেইকাৰণে মই পুনৰ অনুৰোধ কৰিছোঁ, চৰকাৰে আৰু বিভাগীয় মানুহে এইবিলাকৰ ওপৰত নজৰ দিয়াটো বা গ্ৰাউণ্ড ৰিয়েলিটি চেক কৰাটো খুব দৰকাৰ। একচুৱেলি ওপৰ মহলাত কি হৈ আছে আমি জনাতকৈ তলৰ পৰ্যায়ত মানুহবিলাকে কিমান কষ্টত আছে বা গ্ৰাউণ্ড লেভেলত ডেভেলপমেণ্টটো আহিছে নাই, সেই বস্তুটো তৃণমূল পৰ্যায়ৰ নেতাকে আদি কৰি যিখিনি বিষয়ববীয়া আছে সেইবিলাকে চালি জাৰি চোৱাটো খুবেই দৰকাৰ। আৰু আশা কৰোঁ ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ সমস্যাবিলাকে আমাৰ গাঁৱৰ পৰা আঁতৰিব আৰু আমি সকলোৱে সুস্থ জীৱন পাব বুলি মই আশা ৰাখিছোঁ। আশা কৰিছোঁ এই সমাজৰ এই পৰিয়ালটিও এসময়ত চৰকাৰৰ সাহায্যৰ বাবে সুস্থভাৱে জীৱন যাপন কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ সকলোলৈ।